মৰম ছাত্ৰ-ছাত্ৰীসকল, তো আজি মই তোমালোকৰ দশম শ্ৰেণীৰ বৰগীতৰ অসমীয়াৰ বৰগীতৰ চেপ্টাৰৰ এক্সট্ৰা কুৱেশ্যনবিলাক কৈ আছোঁ। তোমালোকে ভালদৰে মন কৰিবা। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে নেৰিবা বান্দৰ মোক জীৱনে মৰণে কবি জীৱনে মৰণে নেৰিবাৰ কাৰণে কাৰ অনুৰোধ কৰিছে? কবি ভগৱানৰ জীৱনৰ মৰণে নেৰিবি বৰ ভক্তৰ অনুৰোধ কৰিছে। 2 নম্বৰ কুৱেশ্যনটো চনক সনন্দ যোগী যাহকতীয়া মনক সনন্দ আদি যোগীসকলে কাক ধ্যান বুলি কৈছে? চনক সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে কৰি গৃহত আঁতৰ হোৱা বুলি কৈছে। কবিয়ে গৃহ বাহনত কাতৰ হোৱা বুলি কৈছে। বৰগীতটো কোনে ৰচনা কৰে? বৰগীতটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। বৰগীতটো কি ৰাগত বন্ধ হৈছে? বসন্ত ৰাগত। কবিয়ে ৰাঘৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে ভগৱানক ৰাজৰ বুলি সম্বোধন কৰিছে। মহোপাত মানে সাংসাৰিক মায়াৰে আৱৰি থকাকে মহোপাত বুলি কোৱা হয়। 7 নম্বৰ কুৱেশ্যনটো হৈছে যে মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকী পুখুৰীৰ 1489 চনত তাৰ জন্ম হৈছিল। মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? পিতাৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম আছিল মনোৰমা। মাকো দেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। নামঘোষাক কিন্তু কিয় হেজাৰী ঘোষণি বুলি কোৱা হয়? নামঘোষা মুঠ 1000টা ঘোষা আছে বোলে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। নামঘোষাৰ আন এটা নাম কি? হেজাৰী ঘোষা। মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰাজি কি কি? ৰাজসিক কাব্য আৰু আদিকাণ্ড ৰামায়ণ। মহাদেৱৰ তত্ত্বমূলক ৰচনাৰাজি কি কি? জন্ম ৰহস্য ভক্তি ৰত্ন। এইটো বানানটো ভুল আছে, তোমালোকে ঠিক কৰি দিবা। জন্ম ৰহস্য ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। মহাপুৰুষ মাধৱদেৱৰ বিৰচিত একমাত্ৰ নাটকখনৰ নাম অঞ্জন বা দধিমথন। মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহ উল্লেখ কৰা। চৌধুৰা, পিপৰা, চুৱা, ভূমি লেটোৱা আৰু ভোজনীয়া। পাঠ্যপুথিত অন্তৰ্ভুক্ত বৰগীতটো কি ভাৱ প্ৰকাশ পাইছে? মাধৱদেৱৰ দাস ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে। তাৰপিছত আছে ভকতৰ বাবে কি পৰম ধন? হৰিৰ চৰণ যুগল ভকতৰ বাবে পৰম ধন। ভকতৰ বাবে জীৱনস্বৰূপ কি? ভকতৰ বাবে হৰি হ'লে জীৱনস্বৰূপ। মহোপাত শব্দটো কি? মায়াৰ বান্ধন। বৰগীত বুলিলে কি বুজা? মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত বুলি কোৱা হয়। বৰগীতসমূহ কেনেকুৱা ধৰণৰ? বৰগীতসমূহ উচ্চ বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু অত্যন্ত ভাৱগধুৰ। মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছে? 12 কুৰি গীত। শংকৰদেৱে ৰচনা কৰা কিমানটা বৰগীত এতিয়ালৈকে পোৱা গৈছে? 36টা। তাৰপৰা মাধৱদেৱে 14টা বা 34টা। মাধৱদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছিল? 151টা বা 9 কুৰি 11টা। বৰগীতৰ যিকোনো দুটা লক্ষ্য লিখা। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গাথ আৰু বৰগীতৰ ভাষা ব্ৰজাৱলী। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ কৃষ্ণই কোনটো চৰিত্ৰ শ্ৰীকৃষ্ণ লীলাৰ বিষয়টো পৰিবেশন কৰে? তাৰপিছত তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নাপাবন্ধ নাপায়, কেনে হ'ব কেনেদৰে, মহিলা মানে হল, তুমি মানে তুমিয়ে, জনের মানে সকলৰ, সহায় মানে কৰা। তো এতিয়ালৈকে যদি ভিডিঅ'টো চাইছা, যদি ভাল লাগে তেনেহ'লে লাইক কৰি ছাবস্ক্ৰাইব কৰি দিয়া, যাতে মই নতুন ভিডিঅ' দিলে তোমালোকৰ পাছত সোনকালে তোমালোকে পাই যায়। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।